মাইজুমাতছলে সকলকে স্বাগতম জনাইছো। আজি আমি কৰিম ভগ্নাংশৰ পূৰণ আৰু হৰণ। ঠিক আছে, এতিয়া প্ৰথমতে চাওঁ দুটা ভগ্নাংশ, ধৰক 2 ভাগৰ 1 পূৰণ 3 ভাগৰ 1। এনেকুৱা যদি দুটা ভগ্নাংশ পূৰণ থাকে তেতিয়াহ'লে একদম সহজ কি কৰিম, তলৰ দুটা পূৰণ কৰিম আৰু ওপৰৰ দুটা পূৰণ কৰিম। কিমান হ'ব? 1 1 গুণ 1 3 2 গুণ 6। একদম সহজ। ঠিক আছে, এইটো 1 নম্বৰ। 2 নম্বৰ, যদি এনেকুৱা থাকে, যদি এনেকুৱাকে থাকে ধৰক 5, তেতিয়াহ'লে আমি কি কৰিম, এটা ভগ্নাংশ আৰু এটা গোটা সংখ্যা, স্বাভাৱিক সংখ্যা। তেতিয়াহ'লে আমি কি কৰিম, এইটো 5টো ক'ত যাব? ওপৰত, তলত ইয়াৰ একো নাই নহয়, গতিকে 2। তেতিয়াহ'লে কি হ'ব? 5 1 গুণ 5। একদম সিম্পল। এনে কৰিম। আচলতে এই 5টোক আমি এটা যদি 5 লিখো, ইয়াক আচলতে এনেকে প্ৰকাশ কৰিব পাৰো, 5 তলত 1 দিব পাৰো, কাৰণ একেৰে এইটো হৰণ নহয় মিনিংটো। গতিকে এই একেৰে যদি 5ক হৰণ কৰো কি হ'ব? উত্তৰ 5 হ'ব। গতিকে এইটোক যদি আমি ভগ্নাংশ বনাই দিওঁ তেতিয়াহ'লে আমি কি পাইছিলো? দুটা ভগ্নাংশৰ পূৰণ এইমাত্ৰ দেখাইছিলো। যদি এনেকুৱা থাকে তেতিয়াহ'লে আমি কি কৰিম, তলত দুটা পূৰণ কৰিম আৰু ওপৰত দুটা পূৰণ কৰিম। তো ইয়াত কি হ'ব? তলত দুটা পূৰণ, ওপৰত দুটা পূৰণ। তো একে কথা 2 1 গুণ 2 নহয়, গতিকে তেনেকে কৰিলে একে। আৰু যদি এইটো নাই বুলি ধৰো তেনেহ'লে এইটো দৰকাৰ নাই, এইটো ডাইৰেক্ট তলত 2 হ'ব আৰু ওপৰত 5 1 গুণ 5। বুজিছে? তেতিয়াহ'লে এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ থাকিলে আমি এনেকে পূৰণ কৰিম। যদি এনেকে থাকে 5 পূৰণ, এইটো কেনেকে কৰিম? তেতিয়া আমি কি কৰিম, এটা কাম কৰিব পাৰো, এইটো হ'ল এটা মিশ্ৰ ভগ্নাংশ নহয় জানো? মিশ্ৰ ভগ্নাংশটোক কি কৰিম, আমি অপ্ৰকৃত ভগ্নাংশ কৰিম। ঠিক আছে, তেতিয়াহ'লে চাওক এই কি হ'ব, মনত আছেনে? আজি আলোচনা কৰিছিলো ইয়াৰ আগৰ এপিছডত। তেতিয়াহ'লে কি হ'ব, তলত 3 হ'ব, ওপৰত কি হ'ব, এইটোৰে এইটো পূৰণ কৰিম, 2 3 গুণ 6 আৰু ওপৰৰ সংখ্যাটো যোগ কৰিম, কিমান হ'ব? 7। এইটোৰে এইটো পূৰণ, 2 3 গুণ 6 যোগ 1 কিমান হ'ব? 7। তেতিয়াহ'লে কিমান হ'ব? এইবাৰ এটা গোটা সংখ্যা আৰু এটা ভগ্নাংশ কিমান হ'ব? ইয়াৰ তলত একো নাই, মানে 1 আছে, গতিকে আমি ডাইৰেক্ট 3 লিখিম আৰু এই দুটা আমি যোগ পূৰণ কৰিম। 5 পূৰণ 7 কিমান হ'ব? 35। 3 ভাগৰ 35। ঠিক আছে, গতিকে যদি আমাক এটা মিশ্ৰ ভগ্নাংশৰ দুটা সংখ্যা এটা দিয়ে তেতিয়াহ'লে আমি এনেকে কৰিম। যদি দুটা মিশ্ৰ ভগ্নাংশ দিয়ে, দিয়ক, একো নাই ন। আমি কি কৰিম, ধৰক এইটো এটা মিশ্ৰ ভগ্নাংশ দিছে, কিমান দিছে? 5 সমস্ত 2 ভাগৰ 1 আৰু 2 সমস্ত 3 ভাগৰ 1, এই দুটা পূৰণ কৰিব দিছে। আমি প্ৰথমতে কি কৰিম, মিশ্ৰ ভগ্নাংশলৈকে লৈ যাম। কি কৰিম, এইটোৰে এইটো পূৰণ, 5 2 গুণ 10 আৰু যোগ 1 কিমান হ'ব? 11। এইটো কি কৰিম, 2 3 গুণ 6 যোগ 1 কিমান হ'ব? 7। তলত কি আছে? 3। এইবাৰ দুটা ভগ্নাংশ হৈ গ'ল, কি কৰিম, এইটোৰে এইটো পূৰণ 6, এইটোৰে এইটো পূৰণ 7 11 গুণ 77। ঠিক আছে, গতিকে এনেকে কৰিম। কেতিয়াবা এইটো কৰাৰ পিছত উত্তৰটো মিশ্ৰ ভগ্নাংশত থাকিব পাৰে, আপোনালোকৰ 4টা অপচন থাকিব, মিশ্ৰ ভগ্নাংশত থাকিব পাৰে। তেতিয়াহ'লে এইটো হ'ল অপ্ৰকৃত ভগ্নাংশ। অপ্ৰকৃত ভগ্নাংশক মিশ্ৰ ভগ্নাংশ কেনেকে কৰিব লাগে? হৰণ কৰি, নহয়, 77 হৰণ 6, 6 1 গুণ 6 1 17, 6 2 গুণ 12, 5 থাকিল। কি কেনেকে লিখিম? প্ৰথমতে 12 সমস্ত, 6টো তলত, বাকীটো ওপৰত, 12 সমস্ত 6 ভাগৰ 5। ঠিক আছে, এইটো উত্তৰ থাকিব পাৰে আপোনালোকৰ অপচনত। যদি অপচনত এনেকুৱা 4টা ধৰণ থাকে তেতিয়াহ'লে এইটোক আমি এইটো কৰি ল'ব লাগিব, নহয়, অপ্ৰকৃত ভগ্নাংশটোক আমি কি কৰি ল'ব লাগিব? মিশ্ৰ ভগ্নাংশ। তাৰপিছত উত্তৰটো মিলি যাব আমাৰ লগত। তেতিয়াহ'লে এই এটা নিয়ম। এতিয়া আমি যদি হৰণ চাওঁ, হৰণ যদি চাওঁ, হৰণটো কি হ'ব? ধৰক দুটা ভগ্নাংশ, 3 ভাগৰ 2 হৰণ 2 ভাগৰ 1, এইটো যদি থাকে তেতিয়াহ'লে কি হ'ব? হৰণটোক আমি পূৰণ লিখিম। পূৰণ লিখাৰ লগে লগে কি হ'ব? এই হৰণ চিন থাকিলে পূৰণ লিখি দিম, কাৰণ পূৰণটো আমি কৰিব জানো। গতিকে পূৰণ কৰাৰ পিছত
এই যে পিছৰটো ইটো নহয় কিন্তু হৰণ চিন থকাৰ পিছৰ সংখ্যাটো এই ভগ্নাংশটো কি হ'ব হৰটো লব হ'ব লবটো হৰ হ'ব বুজি পাইছে হৰণ অংকটো যেতিয়া হৰণটো পূৰণ লিখিম চিনটো বদলাই দিম তেতিয়া হৰটো লবত লিখিম লবটো হৰত লিখিম এই কথাটো মনত ৰাখিব লাগিব বাকিটো জানোই পূৰণ থাকিলে কি হ'ব তলৰ সংখ্যা দুটা পূৰণ 3 1 গুণ 3 আৰু ওপৰৰ সংখ্যা দুটা পূৰণ 2 2 গুণ 4 হৈ গ'ল গতিকে পূৰণ জানিলে আমাৰ হৰণ সুবিধা হয় খালি হৰণত এটা নিয়ম লাগিব যে হৰণ চিনটো যেতিয়া আমি পূৰণ কৰিম তেতিয়া লবটো হৰ হ'ব হৰটো লব হ'ব ঠিক আছে আচ্ছা যদি গোটা সংখ্যা থাকে ধৰক এটো 5 থাকিল 3/2 হৰণ 5 হৰণ 5 এতিয়া কি কৰিম এতিয়া কত তলতটো ওপৰত কেনেকৈ যাব নহয় তেতিয়া হলে চাওক মই আগতে কৈছো 5 মানে কি আমি এনেকৈ লিখিব পাৰো ঠিক আছে 1/5 লিখিব পাৰো অৰ্থাৎ যেতিয়া গোটা সংখ্যা এটা দেই আমি ধৰি লম যে ইয়াৰ তলত 1 আছে তেতিয়া হলে সুবিধা হ'ব কি কৰিম এইটো পূৰণ এইবাৰ কি হ'ব ওপৰত কোনটো যাব হৰটো যাব নহয় এইটো যাব আৰু তলত কি আহিব 5 হৈ গ'ল তেতিয়া কি কৰিম 5 3 গুণ 15 2 1 গুণ 2 গতিকে এটা ভগ্নাংশ আৰু এটা যদি গোটা সংখ্যা দিয়ে আমি গোটা সংখ্যাটো তলত 1 লিখি পেলাই এনেকৈ কৰিব পাৰিম ঠিক আছে যদি গোটা সংখ্যাটো আগফালে দিয়ে তেতিয়া হলে কি হ'ব প্ৰথমতে গোটা সংখ্যাটো দিছে হৰণ এইটো দিছে তেতিয়া কি কৰিম আগফালে দিলে ইয়াত আৰু 1 লিখাৰ দৰকাৰ নাই ঠিক আছে লিখিলে একো ক্ষতি নাই কিন্তু দৰকাৰ নাই কি হ'ব আমি 5 লিখিম হৰণ চিনটো পূৰণ কৰি দিম কাৰণ এইটোটো নবদলে হৰণ চিনটোৰ পিছৰটোহে বদলে নহয় পিছৰটো উলটা হয় গতিকে এইটো পূৰণ কৰি এই হৰটো ওপৰত যাব লব হৈ যাব লবটো হৰ হৈ যাব আর এইবাৰ আমি কি কৰিম এইটো আৰু এইটো ওপৰত যায় নহয় 1 থাকা হয় গতিকে এইটো আৰু এইটো পূৰণ কৰিম 15 আৰু তলত কি হ'ব 2 ঠিক আছে একদম সহজ গতিকে পূৰণ আৰু হৰণ যোগ আৰু বিয়োগতকে আসলতে সহজ হে ঠিক আছে গতিকে আশা কৰো আপোনালোকৰ যদি অলপমান পাহৰিছিলে মই একচুয়ালি মনত কৰাই দিলো দেই ভগ্নাংশ কাক কয় ভগ্নাংশ আমি অংকত কেনেকৈ লিখো আৰু ভগ্নাংশৰ কি নাম আছে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত ভগ্নাংশ আৰু মিশ্ৰ ভগ্নাংশ আসলতে অপ্ৰকৃত ভগ্নাংশ মিশ্ৰ ভগ্নাংশ এটা ৰূপ বা মিশ্ৰ ভগ্নাংশক আমি অপ্ৰকৃত ভগ্নাংশলৈকে লৈ যাব পাৰো আৰু হেতু কোট লাগে এই ধৰণৰ কাম কৰোতে আমাৰ মিশ্ৰ ভগ্নাংশটো অপ্ৰকৃত ভগ্নাংশ কৰিব লগা হয় বা অপ্ৰকৃত ভগ্নাংশটোক আমি মিশ্ৰ ভগ্নাংশ কৰিব লগিয়া হয় কেতিয়াবা তাৰ পিছত আমি যোগ বিয়োগ পালো মই তিনিটা ধৰণ দেখাইছো আৰু ইয়াত আমি পূৰণ আৰু হৰণ শিকিলো ঠিক আছে এইখিনি হল তাৰ পিছত আপোনালোকক লাগিব অকমান আছে এটো আমি নেক্সট এপিসোডত কৰিম ডেসিমেল ফ্ৰেকশন এই আমি যে দশমিক দিও দশমিকত কেনেকৈ লিখে আৰু পার্সেন্টেজ কেনেকৈ উলিয়ায় হেতু আমি আলোচনা কৰিম ঠিক আছে আৰু এটা এপিসোড হলে এটো শেষ হৈ যাব ফ্ৰেকশনটো সহজ আপোনালোকে প্ৰেক্টিস কৰিব এইখিনি কথা একদম সহজ ঠিক আছে আকৌ লগ পাম মই আকৌ কৈছো যদি ভিডিওটো ভাল লাগে শেয়াৰ কৰিব সাবস্ক্ৰাইব কৰিব আৰু কিবা সুধিব লগিয়া থাকিলে কাইন্ডলি মোৰ হোৱাটছআপত নম্বৰ দিয়াই আছে আগৰ এপিসোডত সুধিব মই নেক্সট ক্লাছত আলোচনা কৰিম ঠিক আছে আকৌ লগ পাম ধন্যবাদ